নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে আকৌ এটা পুনৰ ভাল খবৰ আহি গ'ল যে RRB গ্ৰুপ ডি অৰ্থাৎ ৰেলৱেৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰিছে। আৰু এই নতুনকৈ পদ মুকলি কৰিছে RRB গ্ৰুপ ডি অৰ্থাৎ RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026 আৰু ভেকেঞ্চি আহিছে 22,000 অৰ্থাৎ 22,000 ভেকেঞ্চি আহিছে গ্ৰুপ ডি লেভেল 1ৰ পোষ্ট। এই লেভেল 1ৰ গ্ৰুপ ডি পোষ্টত কি অৰ্হতা কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু লগতে কি কি চিলেবাছ চাব লাগিব, কি কি কিতাপ চাব লাগিব, সেইখিনি বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ লগতে আমি আলোচনা কৰিম মেডিকেল টেষ্ট RRB গ্ৰুপ ডিত যে মেডিকেল টেষ্ট কি কি হ'ব আৰু কি কি মেডিকেল থাকিব সেইটো বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ শেষলৈকে সুন্দৰভাৱে চাই যাব বুলি আশা কৰিলোঁ। গতিকে ব'লা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিড মোড ক্লিক কৰি দিয়াৰ লগে লগে আহি গ'ল RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026 আৰু 22,000 ভেকেঞ্চি আহিছে গ্ৰুপ ডি লেভেল 1 পোষ্ট। ইয়াত কৈছে যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড লাষ্ট ডেট 22/2026 অৰ্থাৎ ইয়াৰ লাষ্ট ডেট আছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আৰু ভেকেঞ্চি আহিছে 22,000 গ্ৰুপ ডি লেভেল 1 ভেকেঞ্চি ইয়াত উল্লেখ কৰিছে, আপোনালোকে চাই ল'ব পাৰে। আৰু নেম অফ পোষ্ট মানে পোষ্টৰ নাম হ'ল গ্ৰুপ ডি লেভেল 1 আৰু নং অফ পোষ্ট অৰ্থাৎ পোষ্ট ভেকেঞ্চি কিমান আহিছে এইটো উল্লেখ কৰিছে 22,000 আহিছে পোষ্ট ভেকেঞ্চি। আৰু RRB ৱাইজ বা জোন ৱাইজ ভেকেঞ্চি ইয়াত উল্লেখ কৰিছে। ৱেষ্টাৰ্ণ ৰেলৱেত মুম্বাইৰ ফালৰ পৰা কিমান থাকিব, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱেত জয়পুৰত কিমান থাকিব, চাউথ ৱেষ্টাৰ্ণ ৰেলৱেত হুবলিত কিমান থাকিব, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱেত কিমান পোষ্ট থাকিব, সেইবোৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। আপোনালোকে চাই ল'ব পাৰে। ইয়াত জোন ৱাইজত ভেকেঞ্চি ক'ত কিমান থাকিব সেইটো উল্লেখ কৰিছে আৰু কেইদিনমানৰ পিছতে উল্লেখ কৰিব যে ক'ত কিমান পোষ্ট থাকিব বা ভেকেঞ্চি ক'ত কিমান থাকিব সেইটো বিষয়ে উল্লেখ কৰিব। গতিকে আপোনালোকে কেইদিনমান অপেক্ষা কৰক, তেতিয়া গম পাই যাব ক'ত কিমান ভেকেঞ্চি থাকিব বা পোষ্ট। আৰু ইয়াত দৰমহাটোৰ বিষয়ে কৈছে যে পে লেভেল 1 অফ 7 CPC ষ্টাৰ্টিং বেচিক পে অৰ্থাৎ চেলেৰি আৰম্ভ হ'ব গৈছে 18,000ৰ পৰা আৰু 18,000ৰ পৰা আৰম্ভ হৈ গেট পে লগাই পেলাই ইয়াৰ বৃদ্ধি পাব দৰমহাটো। আৰু ইয়াত এজ লিমিটৰ বিষয়ে কৈছে এজ লিমিট মাষ্ট বি বিটুইন 18 to 33 years এজ অন 01/01/2026 অৰ্থাৎ বয়সৰ সময়সীমা কৈছে 18 বছৰ বা 33 বছৰ বয়সলৈকে। আৰু ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হ'ব অৰ্থাৎ এজ ৰিলেক্সেশ্যনৰ বিষয়েও উল্লেখ কৰিছে যে কেটেগৰী ৱাইজত এজ ৰিলেক্সেশ্যনৰ কথা উল্লেখ কৰিছে। SC ST ফালৰ পৰা এজ ৰিলেক্সেশ্যন থাকিব 5 বছৰ আৰু OBC ফালৰ পৰা থাকিব এজ ৰিলেক্সেশ্যন 3 বছৰ আৰু PWD থাকিব এজ ৰিলেক্সেশ্যন 10 বছৰ অৰ্থাৎ 10 বছৰ আৰু PWD OBC থাকিব 13 বছৰ আৰু PWD SC বা ST থাকিব 15 বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ ইহঁতে এজ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে কেণ্ডিডেট মাষ্ট বি 10 পাছ অৰ ITR অৰ ইকুইভেলেণ্ট অৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট অৰ্থাৎ শিক্ষাগত অৰ্হতাটো বিচাৰিছে 10 পাছ হয় অৰ্থাৎ মেট্ৰিক পাছ কৰি ITI পাছ হ'ব লাগিব, তেতিয়াই এইসমূহ ভেকেঞ্চিত আপোনালোকে অনলাইন কৰিব পাৰিব। অৰ্থাৎ মেট্ৰিক পাছ কৰি আৰু ITI পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এইসমূহ ভেকেঞ্চিত অনলাইন কৰিব পাৰিব। আৰু কেটেগৰী হিচাপত কিমান ফিজ কাটিব লাগিব সেইটো বিষয়ে কৈ দিয়া হৈছে। গতিকে আপোনালোকে চাই যাব। SC ST এক্স ছাৰ্ভিচমেন PWBD ফিমেল ট্ৰেন্সজেণ্ডাৰ মিনৰিটিজ এইসকলে ফিজ কাটিব লাগিব 250 অৰ্থাৎ 250 টকা ফিজ কাটিব লাগিব। আৰু অন্য কাষ্টৰে কাটিব লাগিব ইয়াত কৈছে 500 অৰ্থাৎ 500 টকা। আৰু ইয়াত উল্লেখ কৰিছে যে ইম্পৰ্টেণ্ট ডেটছ অফ RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026 অৰ্থাৎ ৰেলৱে গ্ৰুপ ডি 2026ৰ এই 22,000 ভেকেঞ্চি কেই তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব, মানে অনলাইন কেই তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব আৰু কিমান তাৰিখে অনলাইনটো শেষ হ'ব সেইটো বিষয়ে কৈছে। গতিকে অনলাইন আৰম্ভ হ'ব গৈছে ৰেলৱে গ্ৰুপ ডি 22,000 ভেকেঞ্চিৰ 21 জানুৱাৰী 2026 অৰ্থাৎ এইসমূহ RRB গ্ৰুপ ডি 22,000 ভেকেঞ্চি অনলাইন আৰম্ভ হ'ব গৈছে 21 জানুৱাৰী 21 তাৰিখৰ পৰা আৰু
লাষ্ট ডেট হ'ব ফেব্ৰুৱাৰী 20 তাৰিখে, অৰ্থাৎ অনলাইন আৰম্ভ হ'ব কৈছে 21 জানুৱাৰী 21 তাৰিখৰ পৰা আৰু শেষ হ'ব কৈছে ফেব্ৰুৱাৰী 20 তাৰিখে। গতিকে ইয়াত ডেটসমূহ উল্লেখ কৰি দিছে, আপোনালোকে পঢ়ি ল'ব পাৰে, চাই ল'ব পাৰে। আৰু ইয়াত ইম্পৰ্টেণ্ট ৱেব লিংক অফ ARB গ্ৰুপ ডি ভেকেঞ্চিৰ বিষয়ে কৈছে, অৰ্থাৎ ইম্পৰ্টেণ্ট লিংকবিলাকৰ কথা কৈছে। অনলাইন এপ্লিকেশ্যন ফৰ্ম 21 তাৰিখৰ পৰা জানুৱাৰী 21 তাৰিখৰ পৰা আৰম্ভ হ'ব কৈছে। এডভাৰটাইজমেণ্ট ডিটেইল জানুৱাৰী 21 তাৰিখে দিব। আৰু ARB গ্ৰুপ ডি গাইডবুকৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, কি গাইডবুক, কি পঢ়িলে এই পৰীক্ষাটো পাছ কৰিব পাৰিম, তেতিয়াহ'লে আপোনালোকে ARB গ্ৰুপ ডি গাইডবুকত আপোনালোকে ক্লিক কৰি ল'ব পাৰে। ক্লিক কৰিলে তাত কিছুমান গাইডবুক দিব, সেই গাইডবুককেইখন পঢ়িলে আপোনালোকে পৰীক্ষাটো পাছ কৰাৰ সম্ভাৱনা থাকিব। আৰু অফিচিয়েল ৱেবছাইটৰ বিষয়ে জানিব থাকিলে ইয়াত ক্লিক কৰি দিলে হ'ল। আৰু ইয়াত ARB গ্ৰুপ ডি 22,000 ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে কৈছে। আৰু সেই চিলেকশ্যন প্ৰচেছটোনো কি, আমি সেইটো বিষয়ে জানো আহক। চিলেকশ্যন প্ৰচেছটো ARB গ্ৰুপ ডি লেভেল 1 পোষ্টত এনেধৰণে চিলেক্ট কৰা হ'ব। প্ৰথমে হ'ব কম্পিউটাৰ বেছড টেষ্ট অৰ্থাৎ CBT, আৰু তাৰপিছতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET, আৰু তাৰপিছতে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু তাৰপিছতে হ'ব মেডিকেল এক্সামিনেশ্যন। এই 4টা শেষ হোৱাৰ পিছতে আপোনালোকে এই ফাইনেল চিলেকশ্যন হ'ব, অৰ্থাৎ আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। অৰ্থাৎ চিলেকশ্যন প্ৰচেছটোত কৈ দিয়া হৈছে, প্ৰথমে হ'ব কম্পিউটাৰ বেছড টেষ্ট, আৰু তাৰপিছতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, আৰু তাৰপিছতে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু তাৰপিছতে হ'ব মেডিকেল এক্সামিনেশ্যন। আৰু এইকেইটা প্ৰচেছ কৰাৰ পিছতে আপোনালোকে ফাইনেল চিলেকশ্যন হৈ যাব। CBT 1 এক্সামত ক'ৰ পৰা কিমান নম্বৰ আহিব সেইটো বিষয়ে উল্লেখ কৰিছে। জেনেৰেল ছায়েন্সৰ পৰা আহিব 25টা কুৱেশ্যন আৰু থাকিব 25 মাৰ্ক, আৰু মেথামেটিক্সৰ পৰা আহিব 25টা কুৱেশ্যন আৰু নম্বৰ থাকিব 25 মাৰ্কছ, আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত থাকিব 30টা কুৱেশ্যন আৰু থাকিব 30 মাৰ্কছ, আৰু জেনেৰেল এৱাৰনেছ বা কাৰেণ্ট এফেয়াৰ্ছত থাকিব 20টা কুৱেশ্যন আৰু থাকিব মাৰ্কছ 20 মাৰ্কছ, আৰু টোটেল কুৱেশ্যন হ'ব 100টা কুৱেশ্যন আহিব টোটেল, আৰু থাকিব টোটেল 100 মাৰ্ক। গতিকে আপোনালোকে এই ছাবজেক্টখন ভালদৰে প্ৰিপেৰেশ্যন কৰিব, ভালদৰে প্ৰস্তুতি চলাব, ভালদৰে পঢ়িব, তেতিয়া আপোনালোকে এই এক্সামটো ফাইনেল এক্সামটো পাছ কৰিবলৈ সক্ষম হ'ব বা কোৱালিফাই কৰিবলৈ সক্ষম হ'ব, আৰু এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু ইয়াত নেগেটিভ মাৰ্কিঙৰ বিষয়ে কৈ দিয়া হৈছে যে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং এণ্ড 1/3 মাৰ্কছ শ্বেল বি ডেডুক্টেড ফৰ ইচ ৰং এনচাৰ, অৰ্থাৎ 3টা প্ৰশ্নৰ ভুল হ'লে ইয়াত 1 নম্বৰ কাটিব বুলি কৈ দিয়া হৈছে। আৰু ইয়াত ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ অৰ্থাৎ PET বিষয়ে কোৱা হৈছে যে পাৰামিটাৰ দিয়া হৈছে ৱেইট কেৰিং আৰু ৰানিং, আৰু ইয়াত মেল ফিমেলে কিমান ৱেইট কেৰিং কৰিব লাগিব আৰু কিমান ৰানিং কৰিব লাগিব সেইটো কথা উল্লেখ কৰিছে। গতিকে আমি জানো আহক ফিমেলে কিমান কৰিব লাগিব বা মেলে কিমান কৰিব লাগিব। মেলৰ ক্ষেত্ৰত কোৱা হৈছে যে শুড বি এবল টু লিফ্ট এণ্ড কেৰি 35 kg অফ ৱেইট ফৰ এ ডিষ্টেঞ্চ অফ 100 মিটাৰ্ছ ইন 2 minutes ইন 1 চেঞ্চ উইথাউট পুটিং দ্য ৱেইট ডাউন, অৰ্থাৎ মেলে পুৰুষসকলে 35 kg লৈ 100 মিটাৰ খোজকাঢ়ি যাব লাগিব কৈছে, আৰু 2 মিনিটত কোৱালিফাই 2 মিনিটৰ ভিতৰত সোমাব লাগিব সেইটো কথা কৈছে। আৰু মহিলাসকলৰ ক্ষেত্ৰত কোৱা হৈছে যে should be able to lift and carry 20 kg of weight for a distance of 100 meters in 2 minutes in 1 sense without putting the weight down, অৰ্থাৎ 20 kg ৱেইট লৈ 100 মিটাৰ দৌৰলৈকে যাব লাগিব আৰু 2 মিনিটত সোমাব লাগিব সেইটো বিষয়ে কোৱা হৈছে। আৰু ৰানিং ল'ৰাসকলৰ ক্ষেত্ৰত কোৱা হৈছে যে should be able to run for a distance of 1000 meters in 4 minutes and 50 seconds in 1 sense, অৰ্থাৎ ল'ৰাসকলে ৰানিং কৰিব লাগিব 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ আৰু 4 মিনিট 15 ছেকেণ্ডত সোমাব লাগিব সেইটো বিষয়ে কৈছে। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত ৰানিংটো দিয়া হৈছে যে 1000 মিটাৰ ৰানিং কৰিব লাগিব অৰ্থাৎ 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব আৰু 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব। গতিকে ইমানেই আছিল ভিডিঅ'টো ARB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026 22,000 ভেকেঞ্চিৰ গ্ৰুপ ডি লেভেল 1 পোষ্টৰ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সুন্দৰভাৱে বুজি পালে আৰু 22,000 ভেকেঞ্চিৰ বাবে ভালদৰে প্ৰস্তুতি প্ৰিপেৰেশ্যন কৰি এটা প্ৰিয় পোষ্ট লাভ কৰি নিজৰ সফলতাত ভৰি দিব পাৰে যে তাৰে আশা কৰিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনে সকলো লগৰ সমনীয়ালৈ বা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ ভিডিঅ'টো চাই সুন্দৰভাৱে বুজি পায়
আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সিহঁতেও সুন্দৰভাৱে বুজি পায়। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। আৰু সকলোলৈ শুভেচ্ছা থাকিল। শেষত সকলোলৈ ধন্যবাদ।